নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই জ্যেষ্ঠ বাস্তু এক্সপাৰ্ট নভেলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ বিষয়ক আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, ইয়াৰ আগতেও মই আপোনালোকক যদি কোনো ব্যক্তিৰ ওপৰত ব্লেক মেজিক কৰা হয় বা নিগেটিভ এনাৰ্জি যদি কাৰোবাৰ শৰীৰত প্ৰভাৱ থাকে, তেওঁলোকৰ গাত কি কি লক্ষণবিলাক ফুটি উঠে সেই বিষয়ে মই জনাইছিলোঁ। আজি মই আপোনালোকক জনাম, যদিহে কাৰোবাৰ ওপৰত বেয়া নজৰৰ প্ৰভাৱ থাকে, মানুহৰ বেয়া নজৰৰ প্ৰভাৱ থাকে, যাক নজৰ দোষ বুলি ক'ব পাৰি বা আমাৰ সাধাৰণ ভাষাত মুখ লগা বুলি কয়, তেনেকুৱা ব্যক্তিৰ লক্ষণবিলাকনো কি কি সেই বিষয়ে আজি মই ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, বেয়া নজৰৰ প্ৰভাৱত থকা ব্যক্তিৰ প্ৰথম লক্ষণটো হৈছে যে তেনে ব্যক্তিৰ মুখৰ উজ্জ্বলতা হেৰাই যায়। মুখৰ যি উজ্জ্বলতা, সেই উজ্জ্বলতা হেৰাই যায়, মুখ ক'লা পৰি যায়, মুখ জয় পৰি যায়। তেওঁৰ স্বাস্থ্যৰ অৱনতি হ'বলৈ লয়, শুকাই খিনাই যাবলৈ লয়। দ্বিতীয়তে, তেওঁৰ মনটো অস্থিৰ হৈ পৰে, এক জেগাত বহি ভালকৈ ফ'কাছ কৰি কাম কৰিব নোৱাৰে। তেওঁৰ মনটো খেলি মেলি হৈ থাকে, মনত এটা অসাধাৰণ অস্থিৰতা বিৰাজ কৰে। তৃতীয়তে, যিজন ব্যক্তিৰ ওপৰত বেয়া নজৰ প্ৰভাৱ থাকে, তেওঁৰ শৰীৰৰ দুৰ্বলতা আহি যায়, সকলো কামতে এলাহ কৰিবলৈ লয়। তাৰ লগতে যিসকল ব্যক্তিৰ বেয়া নজৰৰ প্ৰভাৱ থাকে, তেওঁলোকৰ কাম কাজবিলাকত বাধা আহিবলৈ লয়, এটাৰ পিছত এটা সমস্যাই তেওঁক আমনি কৰিবলৈ লয়। ভালকৈ চলি থকা দোকান এখনো বেয়া নজৰৰ প্ৰভাৱ পৰিলে নচলা হৈ যায়, কাষ্টমাৰ সংখ্যা কমি যায়। তাৰোপৰি যদি কোনো ব্যক্তিৰ ওপৰত বেয়া নজৰৰ প্ৰভাৱ পৰে, তেওঁ ৰাতি বেয়া সপোন দেখিবলৈ লয়। ক'ৰবাত গৈ এক্সিডেণ্ট হোৱা, ক'ৰবাত জুই লগা বা যিকোনো ধৰণৰ অদ্ভুত বস্তু তেওঁ সপোনত দেখিবলৈ লয়। তাৰোপৰি যিজন ব্যক্তিৰ ওপৰত বেয়া নজৰৰ প্ৰভাৱ থাকে, বেছিকৈ হামি আহে, অৰ্থাৎ এনে সাধাৰণভাৱেতো সকলোৱে হামি আহে, কিন্তু যিসকল ব্যক্তি বেয়া নজৰ প্ৰভাৱত থাকে, তেওঁলোকৰ খুব হামি আহে। প্ৰায় তেওঁলোকে কাম কৰি থাকিলেও, বহি থাকিলেও তেওঁ হামি খুব বেছিকৈ আহে। তাৰ লগতে যিজন ব্যক্তিৰ ওপৰত এই ধৰণৰ বেয়া নজৰ প্ৰভাৱ থাকে, তেওঁলোকৰ একো ভালকৈ খাব মন নাযায়, ভালকৈ তেওঁলোকে খোৱা বোৱা কৰিব নোৱাৰে, পেটৰ খুব সমস্যা হয়, হয়তো ডিচেণ্ট্ৰিৰ নিচিনা ৰোগ তেওঁলোকৰ হ'ব পাৰে। তাৰ লগতে বেয়া নজৰ প্ৰভাৱ যদি কাৰোবাৰ ওপৰত বেছি দিনলৈ থাকে, তেনে ব্যক্তিৰ কিন্তু সঘনে ৰোগ হ'বলৈ লয়। আজি মাথাৰ বিষ, কাইলৈ পেটৰ বিষ, পৰহিলৈ ভৰিৰ বিষ, এটাৰ পিছত এটা সমস্যা তেওঁলোকৰ কিন্তু আহিয়ে থাকে। বন্ধুসকল, যিসকল ব্যক্তিৰ এই ধৰণৰ সমস্যা হয়, বেয়া নজৰ প্ৰভাৱত থাকে, তেওঁলোকৰ লক্ষণবিলাকৰ সম্পৰ্কেতো আমি গম পালোঁ। কিন্তু এতিয়া প্ৰথম কথাটো হ'ল যে আমি এই বেয়া নজৰ প্ৰভাৱটো খুব সোনকালে কেনেকৈ আমি দূৰ কৰিম। বন্ধুসকল, এতিয়া কথা হ'ল যে এই বেয়া নজৰ প্ৰভাৱ দূৰ কৰাৰ উপায়নো কি? বন্ধুসকল, বেয়া নজৰ প্ৰভাৱ দূৰ কৰিবৰ কাৰণে বৰ বিশেষ কষ্ট কৰিবলগীয়া নহয়, একেবাৰে সহজ উপায় এটা আপোনালোকক মই দিছোঁ। আপোনালোকে এই উপায়টো কৰি চাব। ইয়াৰ পৰা আপোনালোকৰ যদি কাৰোবাৰ ঘৰ পৰিয়ালত, সম্পৰ্কীয় বা বন্ধু বৰ্গৰ মাজত কোনো ব্যক্তি এই ধৰণৰ সমস্যা হৈ আছে, তেন্তে সেই ব্যক্তিজনক খুব সোনকালে এই বেয়া নজৰ প্ৰভাৱৰ পৰা মুক্ত হ'ব। বন্ধুসকল, কি কৰিব লাগে ভালকৈ শুনি লওক। বন্ধুসকল, যিটো উপায় মই কৈছোঁ, এই উপায়টো আপোনালোকে কোনো শনিবাৰ বা কোনো মঙলবাৰৰ পৰা ষ্টাৰ্ট কৰিব। আপোনালোকে 5টা শুকান জলকীয়া ল'ব, 5টা শুকান জলকীয়া ল'ব আৰু এই উপায়টো আপোনালোকে সন্ধিয়াৰ সময়ত কৰিব। 5টা শুকান জলকীয়া ল'ব। যিজন ব্যক্তিৰ ওপৰত বেয়া নজৰ প্ৰভাৱ আছে বুলি আপোনাৰ সন্দেহ হৈছে, তেনে ব্যক্তিৰ মূৰৰ ওপৰেদি সেই 5টা জলকীয়া, হাতত এনেকৈ 5টা জলকীয়া লৈ আপুনি সেই ব্যক্তিজনৰ মূৰৰ ওপৰত এণ্টি ক্লক 7 পাক ঘূৰাব। বন্ধুসকল, এণ্টি ক্লক হৈছে ঘড়ীৰ কাঁটাৰ বিপৰীতে। ঘড়ীৰ কাঁটাৰ বিপৰীতে আপোনালোকে সেই 5টা জলকীয়া 7 পাক এণ্টি ক্লক কৰি ঘূৰাই সেই 5টা জলকীয়া ঘৰৰ বাউণ্ডেৰীৰ বাহিৰত নি আপুনি ক'ৰবাত জ্বলাই দিব। ঘৰৰ ভিতৰত নজ্বলাব, ঘৰৰ বাউণ্ডেৰীৰ বাহিৰত গৈ আপোনালোকে জ্বলাই দিব। এইটো উপায়কে আপোনালোকে কণ্টিনিউ 3 দিন কৰিব লাগিব আৰু একেটা সময়তে কৰিব লাগিব। যদি মঙলবাৰৰ পৰা ষ্টাৰ্ট কৰিছে, মঙলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ 3 দিন আপোনালোকে এই প্ৰয়োগটো কৰিব। সন্ধিয়াৰ সময়ত কৰিব আৰু একেটা সময়ত কৰিবলৈ চেষ্টা কৰিব। যদি আপোনালোকে শনিবাৰৰ পৰা ষ্টাৰ্ট কৰে, তেন্তে আপোনালোকে শনিবাৰ, দেওবাৰ, সোমবাৰ 3টা বাৰ আপোনালোকে কণ্টিনিউ এই প্ৰক্ৰিয়াটোকে কৰিবলৈ ল'ব।
চাব সেই ব্যক্তিজনৰ বেয়া নজৰ প্ৰভাৱ খুব সোনকালে দূৰ হ'ব। বন্ধুসকল, এইটো এটা অত্যন্ত সহজ উপায়। ইয়াত কোনো ধৰণৰ মন্ত্ৰৰ প্ৰয়োগ কৰিবলগীয়া কোনো কথা নাই। যদি কোনো ব্যক্তি এই ধৰণৰ বেয়া নজৰ প্ৰভাৱত পৰিছে, তাৰ লক্ষণবিলাকৰ সম্পৰ্কে আপোনালোকে গম পালে, কেনেকৈ সেই বেয়া নজৰ দূৰ কৰিব লাগে সেই সম্পৰ্কে মই আজি আপোনালোকক ক'লোঁ। যদি আপোনালোকৰ এই ধৰণৰ সমস্যা হৈ আছে, তেন্তে আপোনালোকে ইয়াৰ সমস্যাৰ সমাধান নিজেই কৰি ল'ব পাৰিব। একেবাৰে এটা সহজ উপায় আপোনালোকক দিলোঁ, আপোনালোকে কৰি চাব, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ বেয়া নজৰৰ প্ৰভাৱত পৰা ব্যক্তিৰ লক্ষণবিলাকনো কি কি, আৰু যদি কোনো ব্যক্তি বেয়া নজৰৰ প্ৰভাৱত পৰি আছে, তেন্তে সেই ব্যক্তি এই নজৰ দোষ আমি কেনেকৈ দূৰ কৰিম, তাৰ কাৰণে আমি কি সহজ উপায় কৰিব পাৰোঁ, সেই বিষয়ে আপোনালোকে গম পালে। আশা কৰিছোঁ বন্ধুসকল আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।